Hello my dear student, welcome back to another video. So আমি পড়াই আছিলো কেমিস্ট্রি ক্লাস 12 or unit 7 p block elements p বর্গ ঠিক আছে p বর্গৰ মৌলসমূহ সো তাতে আমি 15 বর্গৰ বিলাক পঢ়িলো ঠিক আছে কেইটামান ভিডিও বনোৱা হৈছে তোমালোকে যদি এতিয়ালৈকে দেখা নাই ভিডিও বিলাক সো এইউ আকাৰ সার্চ কৰিবা ভিডিও বিলাক পাই যাবা ঠিক আছে সো এতিয়ালৈকে আৰু এটা কথা হল এতিয়ালৈকে জুনে জুনে চেনেলটো সাবস্ক্রাইব কৰা নাই চেনেলটো সাবস্ক্রাইব কৰি দিবা লগে লগে লাইক কে ই বুলি লিখা আছে তাতে ক্লিক কৰিবা আৰু শেয়ার বুলি লিখা আছে তাতে শেয়ার কৰিবা পাৰিলে ঠিক আছে লাইক কৰিবা শেয়ার কৰিবা আৰু সাবস্ক্রাইব কৰিবলৈ কিন্তু নাপাহৰিবা ঠিক আছে সো আমি বেছি কথা নকও সো আমি আজি পঢ়িম 16 বর্গৰ মৌলসমূহ ঠিক আছে গ্রুপ 16 এলিমেন্টস 16 বর্গৰ মৌলসমূহ সো 16 বর্গৰ মৌলসমূহত কি মৌল আছে সোৱা ইয়াক আমি অক্সিজেন ফ্যামিলি বুলি কোৱা হয় ঠিক আছে অক্সিজেন ফ্যামিলি সো অক্সিজেন আছে তাৰ পিছত আছে অক্সিজেন আছে তাৰ পিছত আছে সালফার তাৰ পিছত আছে সেলেনিয়াম তাৰ পিছত আছে টেলুরিয়াম তাৰ পিছত আছে পলিনিয়াম ঠিক আছে ওকে সো এই মৌলসমূহক কি বুলি কোৱা হয় চ্যালকোজেন বুলি কোৱা হয় কি বুলি কোৱা হয় চ্যালকোজেন্স ঠিক আছে চ্যালকোজেন্সৰ মানে হল the meaning of chalcogens মানে হল ore forming element ঠিক আছে ওর মানে আকরিক গঠন কৰিব পাৰে ঠিক আছে আকরিক সে এই মৌলসমূহৰ ভিতৰত এই মৌল দুটা কি কেনেকুৱা টাইপৰ ধাতু নে অধাতু এই দুটা হল অধাতু ঠিক আছে নন মেটালস এটো হল মেটালয়েডস মানে ধাতু কল্প এই দুটা হল মেটাল এন্ড রেডিওঅ্যাক্টিভ ঠিক আছে ধাতু আৰু তেজস্ক্রিয় মৌল বুলি কোৱা হয় ঠিক আছে so what is radioactive elements a material containing unstable nuclei ঠিক আছে যদি মৌল এটাত ঠিক আছে যদি মৌল এটাত কি থাকে আনস্টেবল নিউক্লিয়াই অস্থিৰ নিউক্লিয়াই থাকে যেটো অস্থিৰ নিউক্লিয়াই থাকিলে কি হ'ব এনার্জি রিলিজ কৰিব হয় না যদি অস্থিৰ নিউক্লিয়াই থাকে নিউক্লিয়াসটো কি আনস্টেবল থাকে তেতে কি কৰিব এটো ভাঙি কি কৰিব এনার্জি রিলিজ কৰিব ঠিক আছে যদি মৌল এটাত আনস্টেবল নিউক্লিয়াস থাকে তেনেহলে ইয়াক আমি রেডিওঅ্যাক্টিভ এলিমেন্ট বুলি কম এতিয়া আমি পঢ়িম এই সালফার অক্সিজেন এবিলা কত পাম আমি কত পোৱা যায় ঠিক আছে হয় এতিয়া কত পোৱা যায় অক্সিজেন কত পোৱা যাব পৃথিবীৰ খোলত ঠিক আছে পৃথিবীৰ খোলত কি ভর হিসাবে প্রায় শতকরা 46% থেকে ঠিক আছে 46% ভাগ অক্সিজেন আছে পৃথিবীর খোলত ঠিক আছে অক্সিজেন forms about 46% by mass of earth crusts ঠিক আছে earth crust dry air মানে হুকান এয়ারত ঠিক আছে হুকান বায়ুত আয়তন হিসাবে 21% থাকে ঠিক আছে মনত ৰাখিবা লিং কথাগুলো কিন্তু খালি মনত ৰাখিবা জাস্ট ঠিক আছে এবিলাক না লাগে আমাৰ খালি জাস্ট মনত ৰাখিবা ঠিক আছে আৰু যুক্ত অৱস্থাত সালফারটো কি সালফেট হিসাবে থাকে ঠিক আছে যুক্ত ইন কম্বাইন্ড স্টেট ঠিক আছে কম্বাইন্ড স্টেটত কি থাকে তোমার কম্বাইন্ড সালফার কেনেকৈ থাকে তোমাৰ প্ৰাইমারি সালফেট হিসাবে থাকে সালফারটো কি সালফেট হিসাবে থাকে যেনেকুৱা কপার সালফেট ঠিক আছে কপার সালফেট ইয়াক নাম বুলি কোৱা হয় ঠিক আছে জিপসাম ঠিক আছে জিপসাম বুলি কোৱা হয় ঠিক আছে হ'ব আৰু ম্যাগনেসিয়াম সালফেট 7H2O ইয়াক কি বুলি কোৱা হ'ব তোমাৰ এপসম ঠিক আছে এপসম বুলি কোৱা হ'ব ঠিক আছে সো এনেকৈ সালফারটো সালফাইড হিসাবে থাকে সালফেট হিসাবে থাকে ঠিক আছে সো অর্গানিক ম্যাটেরিয়াল ঠিক আছে জৈবিক দ্রব্যত কেনেকৈ থাকে কণিত সালফার থাকে প্রোটিনত থাকে
নহৰুত থাকে, পিঁয়াজত থাকে, ঠিক আছে, গাৰ্লিক, অনিয়ন, ঠিক আছে, হেয়ার, প্রোটিনস, সালফার, তাত সালফার থাকে, ঠিক আছে। এতিয়া আমি পড়িম ইলেকট্রনিক কনফিগারেশন, ঠিক আছে। ইলেকট্রনিক কনফিগুরেশন তার মানে ইলেকট্রনীয় বিন্যাস। Electronic binary. So the general electronic configuration of group 16 elements কি হব NS2 NP4। সাধারণ ইলেকট্রনিক বিন্যাস কি হব NS2 NP4। s অরবিটালটো কি ফুল ফিল থাকিব আৰু p অরবিটালটো কেনেকুৱা থাকিব more than half fill, ঠিক আছে, more than half fill। এইটো হ'ল ইলেকট্রনিক কনফিগারেশন। এতিয়া আহিব এটমিক রেডিয়াই। और आयनिक रेडियाई, ठीक है, पारमाणविक ব্যাসার্ধ, পারমাণবিক ব্যাসার্ধ, ঠিক আছে। সো তোমালোকে তো জানাই চাগে ওপৰৰ পৰা তললৈ কি হয় অক্সিজেন ফ্যামিলিটোৰ নাম্বাৰ অফ সেল বাঢ়ি যায়, ওপৰৰ পৰা তললৈ কি হয় সেলৰ সংখ্যা বাঢ়ি যায়, হয় নাই, সেলৰ সংখ্যা এনেকৈ বাঢ়ি যায়। যেতিয়া সেলৰ সংখ্যা বাঢ়ি যাব তেতিয়া কি হ'ব সাইজটো ইনক্রিজ হৈ যাব, ঠিক আছে, টপ টু বটম। ফ্রম টপ টু বটম অক্সিজেন ফ্যামিলি দ্য নাম্বার অফ সেল ইনক্রিজেস, এজ এ রিজাল্ট দ্য সাইজ ইনক্রিজেস ফ্রম টপ টু বটম। কি হয় বর্গটোৰ ওপৰৰ পৰা তললৈ কি হয় পৰমাণুৰ খোলৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে আয়নীয় বা পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যায়। লিখিব পাৰিবনে নাই, বৰ্গটোৰ ওপৰৰ পৰা তললৈ পৰমাণুৰ খোলৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে আয়নীয় বা পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ি যায়, ঠিক আছে। ইংলিছ মিডিয়াম লিখিবা ফ্রম টপ টু বটম ইন অক্সিজেন ফ্যামিলি দ্য নাম্বার অফ সেল is increasing, as a result the size increases। হ'ব বুঝি পেলা, কারণ সেলৰ সংখ্যা বাঢ়ি যায়, সেলৰ সংখ্যা বাঢ়িলে কি হ'ব তোমাৰ আয়নিক ৰেডিয়াছটো বাঢ়ি যাব। ইয়াত চোৱা সাপোজ ইয়াত দুটা সেল আছিল তাৰপিছত তিনিটা সেল হ'ল, ঠিক আছে, তো ৰেডিয়াছটো বাঢ়িলে নাই, ইয়াৰ পৰা ৰেডিয়াছটো বাঢ়িল, এইটো ৰেডিয়াছটো চোৱা এইটো ৰেডিয়াছটো চোৱা অটোমেটিকলি বাঢ়ি আছে, ঠিক আছে। তো এতিয়া আহিব আয়নাইজেশ্যন এনথালপি। আয়নাইজেশন এনথালপি, আয়নীয়করণ এনথালপি, ঠিক আছে। আয়নীয়করণ এনথালপি, আয়নাইজেশন এনথালপি চোৱা আয়নাইজেশন এনথালপি মানে কি আছিলে, সো এটা গেসিয়াস এটমক, ঠিক আছে, সাপোজ এটা এটম আছে তার পৰা কি ইলেকট্রন এটা গুছাই দিয়া, এনার্জি রিকোয়ার্ড টু রিমুভ দ্য ইলেকট্রন, হয় নাই, ফ্রম আউটারমোস্ট সেল, ঠিক আছে, সেইটো কি হ'ব আয়নাইজেশন এনথালপি। তার মানে সাপোজ চোৱা এই 16 বর্গৰ মৌলসমূহ, এইটো হ'ল 16 বর্গৰ, ঠিক আছে, 16 বর্গ, ঠিক আছে, আৰু 15 বর্গৰ কি পি অরবিটালটো কি হাফ ফিল থাকে, ঠিক আছে। আগত ভাবিলো আয়নাইজেশন এনথালপি ডিক্রিজেস ডাউন দ্য গ্রুপ ডিউ টু ইনক্রিজিং সাইজ, ঠিক আছে। আয়নাইজেশন এনথালপি কি হয় উপৰৰ পৰা তললৈ কি হয় ডিক্রিজ হয়, কমি যায় ডিউ টু ইনক্রিজিং সাইজ, সাইজ ডাঙৰ হৈ যায় কাৰণে কি হয় তোমাৰ ইলেকট্রনটো কি লুজলি বাউন্ড হৈ থাকে আৰু ইজিলি কি হয় এৰি দিয়ে। বৰ্গটোৰ তললৈ আয়নীয়কৰণ এনথালপিৰ মান ক্ৰমান্বয়ে কমে, ঠিক আছে, মানে ইজিলি ইলেকট্রনটো ওলাব পাৰি। সো এটো কিহৰ কাৰণে আকাৰ বাঢ়ি যোৱাৰ বাবে এনে ঘটে, ঠিক আছে, লিখি ল'লা এইটো। চোৱা এতিয়া যদি আমি গ্ৰুপ 16 আৰু 15 যদি তুলনা কৰোঁ, সো আয়নীয়কৰণ এনথালপিৰ মান কোনটোত বেছি হ'ব, সো ইলেকট্রনটো ওলাবলৈ কৰ পৰা ওলাবলৈ আমাৰ বেছি এনাৰ্জি লাগিব, এইটোৰ পৰা নহয় এইটোৰ পৰা, কোৱাচোন
নিশ্চয় এইটোৰ পৰা, কাৰণ এইটো অৰ্ধপূৰ্ণ হাফ ফিল্ড হয় নাই, হাফ ফিল্ড, আৰু এইটো কি মোৰ দেন হাফ ফিল্ড। চ' এই এটা ইলেক্ট্ৰন ওলাবলৈ আমাৰ বেছি এনাৰ্জি নালাগিব, ঠিক আছে। এইটো আনষ্টেবল ফিল্ড হৈ আছে, আৰু এইটো কি হাফ ফিল্ড মানে কি ষ্টেবল থাকে। ফুল ফিল্ড থাকিলে বহুত ষ্টেবল, হাফ ফিল্ড থাকিলে তাতকৈ অলপ কম ষ্টেবল। কিন্তু মোৰ দেন হাফ ফিল্ড বা লেছ দেন হাফ ফিল্ড থাকিলে এইবিলাক কি হয়, আনষ্টেবল হয়, ঠিক আছে। ঠিক আছে। চ' আয়নাইজেশ্যন এনথালপি ডিক্ৰিজেছ ডাউন দ্য গ্ৰুপ ডিউ টু ইনক্ৰিজ ইন চাইজ লিখিলা, আৰু কি লিখিবা, বৰ্গটোৰ তললৈ আয়নীয়কৰণৰ এনথালপিৰ মান ক্ৰমান্বয়ে কমে। কিহৰ কাৰণে কমে? কাৰণ আকাৰ বাঢ়ি যোৱাৰ বাবে নে হয়, লিখিবা, ঠিক আছে। তাৰপিছত আহা, এতিয়া এইটো কুৱেশ্যন কিন্তু হয়, কুৱেশ্যন কেনেকুৱা হ'ব তোমাৰ, 15 বৰ্গৰ মৌলসমূহৰ আয়নীয়কৰণ এনথালপি মানে প্ৰথম আয়নীয়কৰণ এনথালপি, ঠিক আছে। এতিয়া যদি কওঁ ইয়াত গ্ৰুপ 15 আৰু 16, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সাপোজ আয়নীয়কৰণ এনথালপি, ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি মানে প্ৰথম আয়নীয়কৰণ এনথালপি, ঠিক আছে। ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি, কাৰণ প্ৰথম আয়নীয়কৰণ এনথালপি, কাৰণ প্ৰথম আয়নীয়কৰণ এনথালপি 15 বৰ্গটো কি হ'ব, বেছি হ'ব কাতকৈ 16ত। যদি কওঁ তাৰপিছত ছেকেণ্ড আয়নাইজেশ্যন এনথালপি, তেতিয়া কি হ'ব, তেতিয়া কিন্তু 16 বৰ্গটো বেছি হ'ব, 15 বৰ্গটো কম হ'ব। মানে ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি মানে কি, প্ৰথম এটা ইলেক্ট্ৰন ওলাবলৈ কিমান এনাৰ্জি লাগিব, এইটোত কি প্ৰথম ওলাবলৈ এনাৰ্জিটো কম লাগিব ইয়াত, আৰু ইয়াত এনাৰ্জিটো কি বহুত বেছি লাগিব। তো আয়নীকৰণ এনথালপিৰ মান ইয়াত 15 বৰ্গত বেছি হ'ব। যেতিয়া এটা ওলাই দিয়া হ'ল, এটা ওলাই দিয়াৰ পিছত কেনেকুৱা থাকিব অৰবিটেলবিলাক, এটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন, এইটো হ'ল 16 বৰ্গৰ। তাৰপিছত 15 বৰ্গৰ কি থাকিব, এটাতো ওলাই দিয়া হ'ল, তেনেহ'লে এইটো ইয়াত থাকিব এটা, ইয়াত থাকিব আৰু এটা। তেতিয়াহ'লে ছেকেণ্ড আয়নাইজেশ্যন এনথালপি ক'ত বেছি হ'ব, 16ত, কাৰণ এতিয়া ছেকেণ্ড আয়নাইজেশ্যন এনথালপি 16 বৰ্গৰ, এই পি অৰবিটেলটো কি হাফ ফিল্ড হৈ আছে, ঠিক আছে। চ' তেতিয়া কি 16 বৰ্গ বেছি হ'ব। কুৱেশ্যন আছে 7.10, তাৰমানে 7 মানে কি চেপ্টাৰ ইউনিট 7 আৰু 10, এক্সাম্পল 10টো চাবা, ঠিক আছে। এক্সাম্পল 10 NCERT-ত আছে, এক্সাম্পল 10, ঠিক আছে। তাতে দিয়া আছে ফাৰ্ষ্ট আয়নাইজেশ্যন এনথালপি। চ' এনচাৰটো লিখি ল'বা, বুজিলা এতিয়া, ঠিক আছে। চ' আহা এতিয়া ইলেক্ট্ৰন গেইন এনথালপি। তাৰমানে ইলেক্ট্ৰন গ্ৰহণ এনথালপি, ইলেক্ট্ৰন গ্ৰহণ এনথালপি। চ' ইয়াৰ আগত আমাৰ জানিব লাগিব হোৱাট ইজ ইলেক্ট্ৰন গেইন এনথালপি। চ' ইট ইজ ডিফাইন্ড এজ, ঠিক আছে, ইট ইজ ডিফাইন্ড এজ দ্য এমাউণ্ট অফ এনাৰ্জি ৰিলিজড when electron is added to an isolated atom. ইলেক্ট্ৰন গেইন মানে গ্ৰহণ, ইলেক্ট্ৰন দিয়া, ঠিক আছে। চ' ইলেক্ট্ৰন দিয়াৰ প্ৰৱণতাটো কি কেনেকুৱা হ'ব, ঠিক আছে, ওপৰৰ পৰা তললৈ কেনেকুৱা হ'ব। এমাউণ্ট অফ এনাৰ্জি ৰিলিজড মানে তাত কিমান এনাৰ্জি ৰিলিজড হয় যেতিয়া আমি এটা ইলেক্ট্ৰন আউটাৰ মোষ্ট ইলেক্ট্ৰন মানে বহিৰতম কক্ষত সোমাই দিওঁ, ঠিক আছে। এইটো হয় কি তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি। লিখিলা বাৰু কি লিখিবা তোমালোকে, বিকজ অফ স্মলাৰ চাইজ অফ অক্সিজেন এটম, ঠিক আছে। অক্সিজেনৰ চাইজটো কি একেবাৰে স্মল, সৰু, আৰু ইট হেজ লেছ নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপি দেন সালফাৰ। সালফাৰতকৈ কি হ'ব, লেছ নেগেটিভ ইলেক্ট্ৰন গেইন এনথালপি। এগেইন ফ্ৰম সালফাৰ, ঠিক আছে, ফ্ৰম সালফাৰ টু পলিনিয়াম, ঠিক আছে। এগেইন ফ্ৰম সালফাৰ অনৱাৰ্ডছ দ্য ভেলু again becomes less negative up to polonium, ঠিক আছে। অক্সিজেনৰ আকাৰ সৰু বাবে কি হয়, সালফাৰৰ তুলনাত অক্সিজেনৰ কি ইলেক্ট্ৰন গ্ৰহণ এনথালপিৰ মান কম, ঋণাত্মক, ঠিক আছে। অৱশ্যে কি হয় তাৰপিছত সালফাৰৰ পৰা পলিনিয়ামলৈকে কি হয়, এই ঋণাত্মকতাৰ মানটো কি হয় আৰু কমি যায়, ঠিক আছে। চ' এতিয়া আহা পিছত আহিবা, এইবিলাক লিখি ল'বা, বিকজ অফ স্মলাৰ চাইজ of oxygen atom it has less negative electron gain enthalpy, okay, than sulfur, full stop. Again from sulfur onwards the value again becomes less negative up to polonium. অসমীয়া মিডিয়ামে কি লিখিবা, অক্সিজেনৰ আকাৰ
সৰু হোৱাৰ বাবে সালফাৰৰ তুলনাত অক্সিজেনৰ ইলেক্ট্ৰন গ্ৰহণ এনথালপিৰ মান কম ঋণাত্মক দাৰী অৱশ্য সালফাৰৰ পৰা পলিনিয়ামলৈকে এই ঋণাত্মক মান আৰু কমি যায় ঠিক আছে আৰু কমি যায় লিখি ল'বা এইবিলাক সব ভিডিঅ'টো মই এবাৰ এটা লাইন ক'লো ষ্টপ কৰিলা লিখিলা এনেকৈ কি হ'ব তোমাৰ ব্ৰেইনটো শাৰ্প হ'ব ঠিক আছে ব্ৰেইনটো শাৰ্প হ'ব সো খালি তাতে লিখি গ'লো তুমি লিখি থাকিলে কোনো কাম নহ'ব ঠিক আছে লিসেনিং ক্যাপাসিটিটো বঢ়াব লাগিব তোমালোকৰ হয় সো এতিয়া আহিব ইলেক্ট্ৰনেগেটিভিটি বিদ্যুৎ ঋণাত্মকতা বিদ্যুৎ ঋণাত্মকতা এতিয়া সব বিদ্যুৎ ঋণাত্মকতা ইলেক্ট্ৰনেগেটিভিটি হয় ইলেক্ট্ৰনেগেটিভিটি টেন্ডেন্সি টু অ্যাট্রাক্ট দ্য ইলেকট্রন টুয়ার্ডস ইটসেলফ হয় নাই ঠিক আছে যে এটা ইলেকট্রনের টানার ক্যাপাসিটি টেন্ডেন্সি ঠিক আছে এটি কি কব ইলেক্ট্রনেগেটিভিটি ঠিক আছে সো কি হ'ব ইলেকট্রন টানার ক্যাপাসিটিটো কি হ'ব ওপৰৰ পৰা তললৈ কি হ'ব বিদ্যুৎ মানে ক্যাপাসিটিটো কমি যাব ঠিক আছে ইলেকট্রন টানার ক্যাপাসিটি যেটো বর্গটোৰ এই 16 বর্গৰ মূলটোৰ ওপৰৰ পৰা তললৈ কি হৈ যাব কমি যাব কমে বিদ্যুৎ ঋণাত্মকতা কি হয় ওপৰৰ পৰা তললৈ কমে কাৰণ আকাৰটো বাঢ়ি যায় ঠিক আছে আকাৰটো বৃদ্ধি পোৱাৰ লগে লগে বৰ্গ এটাত পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে কি হয় মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা কমে ঠিক আছে ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজেস ডাউন দা গ্ৰুপ ডিউ টু ইনক্ৰিজ ইন এটমিক নাম্বাৰ ঠিক আছে লিখি ল'বা পাৰিবানে নাই নোৱাৰিলে কমেন্ট সেকশনত কৈ দিবা লাগিলে মই ইমেজবিলাক শেয়াৰ কৰি দিম পিছত যেতিয়া তোমালোকে কমেন্ট সেকশনত দিবা স্যাৰ নোটছবিলাক হোৱাটসঅ্যাপ গ্ৰুপত দি দিয়ক তেতিয়াহে মই দিম ঠিক আছে যদি অসুবিধা হয় আৰু মই ভাবো ইয়াত অসুবিধা নহব কাৰণ লাইন বাই লাইন মই কৈ দি আছো প্লাস বুজাই দি আছো ঠিক আছে সো এতিয়া হা ফিজিক্যাল প্ৰপাৰ্টি ফিজিক্যাল প্রপার্টি তার মানে ভৌতিক ধর্ম ঠিক আছে ফিজিক্যাল প্রপার্টি ভৌতিক ধর্ম সো ভৌতিক ধর্মতে আমি পড়িলো অক্সিজেন আর সালফার কেনেকুৱা টাইপ মেটেল না নন মেটেল কি পড়িছিলো নন মেটেলস হয় না অধাতু সেলেনিয়াম আৰু টেলুৰিয়াম কি আছিলে মেটেলয়েডস ধাতু কল্প আৰু পলিনিয়াম কি আছিলে মেটেল এন্ড ৰেডিওএক্টিভ ঠিক আছে ঠিক আছে সো আৰু কি ফিজিক্যাল প্রপার্টিত পড়িবা তোমালোকে পড়িবা যে মানে অক্সিজেনটো কি হিসাবে থাকে O2 হিসাবে থাকে ঠিক আছে অক্সিজেনটো O2 হিসাবে থাকে আৰু সালফারটো S8 হিসাবে থাকে ঠিক আছে অক্সিজেনটো কি থাকে অক্সিজেন এক্সিস্ট এজ O2 ঠিক আছে এন্ড সালফার এক্সিস্ট এজ S8 ঠিক আছে So melting point and boiling point of sulfur is much higher than the oxygen. ठीक है melting point and boiling point ठीक है melting point and boiling point of sulfur এই সালফাৰৰ কি হয় তোমাৰ ইয়াত কি melting point আৰু boiling point অক্সিজেন কে বেছি কাৰণ অক্সিজেন O2 হিচাপে থাকে আৰু সালফার S8 হিচাপে থাকে যদি S8 হিচাপে থাকিব তেতিয়া মলিকুলাৰ মাস কি হ'ব ইয়াৰ বেছি হ'ব যদি মলিকুলাৰ মাস বেছি হ'ব ঠিক আছে আণবিক ভৰ যেতিয়া বেছি হ'ব তেতিয়া কি উতলাংক এনে বেছি হ'ব হয় না ঠিক আছে কোশ্চেনটো কেনেকৈ আহিব পাৰে তোমাৰ গলনাঙ্ক আৰু উতলাঙ্ক সালফাৰৰ অক্সিজেনৰ তুলনাত সালফাৰৰ কিয় বেছি ঠিক আছে মেল্টিং পয়েন্ট এন্ড বয়লিং পয়েন্ট অফ সালফার ইজ মাচ হায়ার দেন দা অক্সিজেন এক্সপ্লেইন হোয়াই কিয় বৰ্ণনা কৰা কি লিখিবা তেতিয়া লিখিবা অক্সিজেন O2 হিচাপে থাকে O2 অণু হিচাপে থাকে ঠিক আছে আৰু সালফার S8 অণু হিচাপে থাকে বাবে সালফাৰৰ কি গলনাঙ্ক আৰু উতলাঙ্ক বেছি লিখি লবা ঠিক আছে এটা হোমৰ গল তাৰ আগৰ আৰু এটা হোমৰ কি আছিল তোমাৰ সেকেন্ড আয়নাইজিং এনথালপি
হয় নাই, যে 7.10 এক্সাম্পল হয় এনসিআরটির। আর এইটু কোশ্চেন, ঠিক আছে, এইটু কোশ্চেন ইম্পর্টেন্ট কোশ্চেন, কিন্তু এইটু ইম্পর্টেন্ট কোশ্চেন। আৰু সেকেন্ড আয়নাইজেশন এনথালপি টু তো বুঝাই দিছো, ঠিক আছে, হ'ব। এতিয়া আহা গলনাঙ্ক উতলাঙ্ক গল, হয় নহয়? তেতিয়া কি মেল্টিং পয়েন্ট এণ্ড বইলিং পয়েন্টস অফ পোলোনিয়াম আর লেস দেন দ্যাট অফ টেলুরিয়াম, ঠিক আছে, ঠিক আছে। সো এইটো কেনেকৈ এক্সপ্লেইন কৰিবা তুমি? মেল্টিং পয়েন্ট এণ্ড বইলিং পয়েন্ট অফ পোলোনিয়াম আর লেস টেলুরিয়ামতকৈ মেল্টিং পয়েন্ট আৰু বইলিং পয়েন্টটো কি পোলোনিয়ামত কি কম, হয় না? মেল্টিং পয়েন্ট এণ্ড বইলিং পয়েন্ট অফ পোলোনিয়াম আর লেস দেন দ্যাট অফ টেলুরিয়াম, টেলুরিয়ামতকৈ কি কয় পোলোনিয়ামৰ কি গলনাঙ্ক আৰু উতলাঙ্ক কম। কাৰণ এইটো কাৰণটো কি লিখিবা? ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট, নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ। এতিয়া নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ কি আছিলে আগতে আমি বুজাইছিলোঁ, হয় নাই? এই এছ ইলেক্ট্ৰনটো, এই NS ইলেক্ট্ৰনটো NS2 ইলেক্ট্ৰনটো কি এৰি দিব নিবিচাৰে, এইটো হ'ল নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ, হয় নাই? ঠিক আছে, চ' আগৰ ভিডিঅ'বিলাক চাবা, আৰু যদিও অসুবিধা হয় লাগিলে কমেণ্ট ছেকশ্যনত কৈ দিবা, মই আকৌ লাগিলে বুজাই দিম, ঠিক আছে। ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট, নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ, ঠিক আছে, হ'ব, ঠিক আছে। এইটো হ'ল ফিজিকেল প্ৰপাৰ্টি, ভৌতিক ধৰ্ম। চ' ভৌতিক ধৰ্ম তুমি কি লিখিবা? ওপৰৰ পৰা তললৈ গলনাঙ্ক আৰু উতলাঙ্ক বাঢ়ি যায়। আৰু কি লিখিবা? অক্সিজেন এক্সিষ্ট এজ O2, মানে দ্বি পাৰমাণৱিক হিচাপে থাকে, অক্সিজেন দ্বি পাৰমাণৱিক হিচাপে থাকে, আৰু সালফাৰ S8 অণু হিচাপে মানে বহু পাৰমাণৱিক হিচাপে থাকে, ঠিক আছে। সালফাৰ এক্সিষ্ট এজ কি লিখিব? খালি সালফাৰ এক্সিষ্ট এজ S8 এণ্ড অক্সিজেন এক্সিষ্ট এজ O2, বাছ এইখিনি লিখিলে হৈ যাব, ঠিক আছে। এতিয়া আহা কেমিকেল প্ৰপাৰ্টিজ। চ' কেমিকেল প্ৰপাৰ্টিজ অলপ দীঘল আছে, যদি এইটো আমি আকৌ পঢ়িবলৈ যাওঁ চ' ভিডিঅ'টো বহুত দীঘল হৈ যাব, ঠিক আছে। চ' আমি এতিয়া সময় নষ্ট নকৰোঁ, তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা, ঠিক আছে। আৰু ভালদৰে পঢ়া শুনা কৰি থাকিবা, আৰু নোটছবিলাক বনাই ল'বা, ঠিক আছে। নোটছটো কিন্তু বনাই ল'বা, ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু যদি কেতিয়াবা প্ৰব্লেম থাকে ক'বা। আৰু শেষত মই এটাই কথা ক'ব বিচাৰোঁ, এইবাৰ সেকেন্ড অনলাইন টেষ্ট হ'ব, ঠিক আছে। এই সেকেন্ড অনলাইন টেষ্টত কেৱল মোৰ ফালৰ পৰা, ঠিক আছে, মোৰ পৰ্চনৰ পৰা পি ব্লক এলিমেণ্টছৰ আপ টু 15 বৰ্গলৈ পঢ়িবা, ঠিক আছে। আজি যিখিনি পঢ়োৱা হ'ল সেইখিনি পঢ়িব নালাগে সেকেন্ড অনলাইন টেষ্টৰ কাৰণে, ঠিক আছে। চ' এইখিনি চিলেবাছটো কি? আপ টু 15 বৰ্গৰ মৌলসমূহ, ঠিক আছে, হ'ব। ৰেড সালফাৰ পঢ়ালোঁ যে, ৰেড ফসফৰাছ, হোৱাইট ফসফৰাছ, হয় নাই, ব্লেক ফসফৰাছ, এইবিলাক যে পঢ়ালোঁ, ঠিক আছে। চ' আপ টু একেবাৰে 15 বৰ্গৰ শেষ লৈ লাষ্ট ভিডিঅ' লৈ, আজি যিটো ভিডিঅ' বনাইছোঁ বা লাষ্ট, আৰু যিকেইটা ভিডিঅ' বনোৱা নাই, লাষ্ট খালি ইমেজেছ শ্বেয়াৰ কৰিছিলোঁ সেইখিনি লৈ, আৰু যিবিলাক কুৱেশ্যন দিছিলোঁ এইবিলাক কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। সেইবিলাক কিন্তু পঢ়িবা, তাৰ পৰা চিয়'ৰ থাকিব, ঠিক আছে। চ' থেংক ইউ ভেৰি মাছ। চিলেবাছ দিয়া হ'ল, হয়। চ' এইবিলাক তোমালোকে পঢ়ি ল'বা ভালদৰে, আৰু এক্সামটো ভেৰি চিনচিয়াৰলি দিবা, এক্সামটো দিবা, ঠিক আছে। আমাৰ বহুত অসুবিধা হৈ আছে ইয়াত, আমাৰ বহুত নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে, ঠিক আছে। তথাপিও আমি কষ্ট কৰি ভিডিঅ'টো বনাই দি আছোঁ। একদিন আগতেই আমি ভিডিঅ'টো আপলোড কৰি দিওঁ, কাৰণ মোৰ ইয়াতে নেটৱৰ্কৰ বহুত প্ৰব্লেম, ঠিক আছে। চ' ইয়াতে যদি কোনোবা তোমাৰ বাইচান্স যদি মিষ্টেক থাকে, ঠিক আছে, তোমালোকে মোক ক'বা, শ্বেয়াৰ কৰিবা যে ছাৰ এইটো মিষ্টেক হৈছে, তেতিয়াহে মই গম পাম, ঠিক আছে। যদি মোক নোকোৱা, মই কেনেকৈ গম পাম যে মোৰ মিষ্টেক হৈ আছে? এজনটো কৈ দিব লাগিব যে মিষ্টেক হৈ আছে, অ'কে। চ' থেংক ইউ ভেৰি মাছ। আশা কৰোঁ তোমালোকে সবেই ভালে আছা, আৰু ঈশ্বৰ বা ভগৱান বা আল্লাহৰ ওচৰত দোৱা কৰোঁ যে তোমালোকে সবেই ভালে থাকা, ঠিক আছে। চ' থেংক ইউ ভেৰি মাছ।